ইয়া রংপুর দুলভচড়া নিবিয়া এইটো অঞ্চল লৈ পেলাই বহুত ডাঙৰ এৰিয়া এই অঞ্চলৰ ৰাইজ যাতে সপ্তাহত 7 দিন ট্ৰেইন দিয়ে বা ইয়াত কাউণ্টাৰৰ ব্যৱস্থা কৰে বা ইয়াত কোৱাৰ্টাৰৰ ব্যৱস্থা কৰে মই দেখিছোঁ বেলেগ ষ্টেচনৰ তুলনাত এইখন ষ্টেচনত কোনো ফেচিলিটি নাই হয় বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে এখন ট্ৰেইন গুৱাহাটী এক্সপ্ৰেছ আৰু মই বৰ্তমান উপস্থিত দুলভচড়া সকলোৱে চিনি পায় বৰাকৰ এখন ৰেলৱে ষ্টেচনৰ নাম হৈছে দুলভচড়া এই দুলভচড়া ষ্টেচনখন বেলেগ ষ্টেচনৰ তুলনাত কোনো ফেচিলিটি নাই এই ট্ৰেইনখন সোমোৱাৰ পিছত আৰু এখন সোমোৱাৰ কোনো জায়গা নাই এই ষ্টেচনখনত ভালদৰে কোনো কোৱাৰ্টাৰ নাই কাউণ্টাৰৰ কোনো ব্যৱস্থা নাই গতিকে বন্ধুসকল ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব বহুতো গুৰুত্বপূৰ্ণ ভিডিঅ' আমাৰ ৰংপুৰ নিবিয়া বৃহত্তৰ অঞ্চলৰ ৰাইজ আহি এই ট্ৰেইনখন দি গুৱাহাটী বা দূৰ দূৰণি সফৰ কৰে কিন্তু সপ্তাহত 3 দিন মাত্ৰ এই ট্ৰেইনখন সপ্তাহত 3 দিন যায় গুৱাহাটী এক্সপ্ৰেছ আজি গৈ আছে এনেকুৱা অহাকালি নাযায় ইয়াৰ পিছদিনা যাব গতিকে আমি বিচাৰোঁ যে এই ট্ৰেইনখন কিয়নো এইটো বহুত ডাঙৰ এটা এৰিয়া ৰংপুৰ দুলভচড়া নিবিয়া এইটো অঞ্চল লৈ পেলাই বহুত ডাঙৰ এৰিয়া এই অঞ্চলৰ ৰাইজ যাতে সপ্তাহত 7 দিন ট্ৰেইন দিয়ে বা ইয়াত কাউণ্টাৰৰ ব্যৱস্থা কৰে বা ইয়াত কোৱাৰ্টাৰৰ ব্যৱস্থা কৰে মই দেখিছোঁ বেলেগ ষ্টেচনৰ তুলনাত এইখন ষ্টেচনত কোনো ফেচিলিটি নাই গতিকে মই আপোনালোকক দেখুৱাম চাওক ইফালে মানুহৰ কোৱা মতে মই দেখিছোঁ ষ্টেচনৰ মাটিও আছে চাওক ইফালে আপোনালোকে যদি দেখিবলৈ পায় একেবাৰে জায়গা নাই ইফালে আহক ইফালে দেখিবলৈ পাব মাত্ৰ এখন ট্ৰেইন সোমালে আৰু এখন ট্ৰেইন সোমাব নোৱাৰে ক্ৰছিঙো নাই গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি এনেকুৱা শ্বেয়াৰ কৰক যাতে সকলো মানুহে জানিব পাৰে যে এই দুলভচড়াৰ এই সমস্যাটো ৰেলৱে বিভাগে যাতে অলপ সমস্যা যিমান সোনকালে পাৰে সমস্যাটো সমাধান কৰি দিয়ে এইটো হৈছে ৰেল ডিপাৰ্টমেণ্টৰ এৰিয়া হয় মই ইয়াৰ স্থানীয় মানুহে কোৱা মতে গতিকে ইয়াত এনেকুৱা ক্ৰছিং দিব পাৰে আৰু ইফালে আপুনি যদি চায় ষ্টেচনখন ইয়াতে গৈ সমাপ্ত হৈ গৈছে দুলভচড়া বৰ্তমান এই ট্ৰেইনখন গুৱাহাটী অভিমুখে বৰ্তমান যাত্ৰা কৰিব 11টা কিমান বজাত গতিকে ইয়াত গৈ ষ্টপ হৈ গৈছে ইয়াৰ পৰা বহুত জায়গা আছে নিবিয়া ৰংপুৰ বা বহুত জায়গা আছে যিবোৰ মানুহ ইয়াত কষ্ট কৰি আহি ইয়াৰ পৰা গুৱাহাটী যায় নিজৰ কৰ্মস্থলী যায় কিন্তু সপ্তাহত মাত্ৰ 3 দিন আমি বিচাৰোঁ যে এই ষ্টেচনখনত এনেকুৱা ক্ৰছিঙৰ ব্যৱস্থা কৰক আৰু ট্ৰেইন দিয়ক সপ্তাহত 7 দিন ট্ৰেইন দিয়ক গতিকে ইয়াত কোৱাৰ্টাৰৰ ব্যৱস্থা কৰক কাউণ্টাৰৰ ব্যৱস্থা কৰক গতিকে ৰেলৱে বিভাগক মই অনুৰোধ জনাইছোঁ যাতে ইয়াৰ স্থানীয় মানুহৰ উন্নতিৰ স্বাৰ্থত ইয়াৰ স্থানীয় মানুহৰ যাতে যাতায়াতৰ সুৰক্ষাৰ স্বাৰ্থত এই বস্তুটো অলপ সোনকালে কৰে যিমান সোনকালে পাৰে মই যিমান দেখাবলৈ চেষ্টা কৰিছোঁ কিয়নো ইয়াত বহুতো ফেচিলিটি নাই যিটো ফেচিলিটি আমি আপোনাক প্ৰকাশ কৰিব নোৱাৰিম আপোনালোকে হয়তো জানি আচৰিত হৈ পৰিব এই ষ্টেচনখনৰ গতিকে আৰু যেন যাত্ৰী আছে তেওঁ কি ক'ব বিচাৰিব ট্ৰেইন যায় এখন ট্ৰেইন ঢুকবার জায়গা নাই কেন কাউন্টার নাই টিকিট পাওয়া যায় না কাউন্টার নাই সুবিধাও না তো ক্রসিংয়ের প্রচুর ব্যবস্থা আছে চাইলে করতে পারবো এমনি কত বড় অঞ্চলের মানুষ যায়নি কেন এখানে তো লগে নিবিয়া রংপুর চেরাগি ছোট ববি বড় ববি অত অঞ্চলেও মানুষ যায় সপ্তাহে 3 দিন যদি 7 দিন দেবা 7 দিন দিলে তো আমরা বহুত ভালো হইব আর যদিও বা রংপুর পর্যন্ত নেবা যায় রংপুর পর্যন্ত নিলে তো বহুত ভালো টিকিট কিলা কাটছো টিকিট এটা তো এখন অনলাইনে কাউন্টার নাই অনলাইন জেনারেল টিকিট আছে জেনারেল টিকিটও নাই এটা অনলাইন আচ্ছা তার মানে বেলেগ কোনো স্টেশনের তুলনায় এখানে কোনো ফ্যাসিলিটি নাই কোয়ার্টার দেখলাই নি নাই কোয়ার্টার নাই কোনটা নাই গতি এটা উন্নত হইতে লাগে না কোসাই এটা তো উন্নত হওয়ার দরকার উন্নত হইতে লাগে ট্যাক্স তো এটা মানচর ইয়া অঞ্চল মানচর দিরা হয় ট্যাক্স সবই দেয় দেবেনি তো তার অধিকার নাই নি সপ্তাহে 7 দিন ট্রেন অধিকার আছে তো সপ্তাহে 7 দিন দিলে তো ভালো হইতো যেনক বন্ধুসকল ভিডিওটো দীঘল হৈ যাব মই ৰেলৱে বিভাগক এটা অনুৰোধ জনাম যাতে এই দুলভচড়া অঞ্চলৰ ৰাইজৰ স্বাৰ্থত ইয়াত ক্ৰছিংটো আৰু এখন দি ইয়াত ট্ৰেইনো ব্যৱস্থা আৰু কৰিব লাগে সপ্তাহ যাতে 7 দিন ট্ৰেইন আহে ইয়াৰো ব্যৱস্থা কৰি দিব লাগে প্লিজ ভিডিওটো শ্বেয়াৰ কৰিব যাতে এইটো অঞ্চলৰ ৰাইজে এই বস্তুটো অৱগত কৰে আৰু তেওঁলোকে মাতে মই জানো সোনকালে পাৰে কামটো হৈ যায় আৰু ভিডিওটো সকলোৱে শ্বেয়াৰ কৰিব যাতে ৰেলৱে বিভাগৰ দৃষ্টিগোচৰ হয় তেওঁলোকে ইয়াত কিবা নহয় কিবা এটা বিহিত ব্যৱস্থা লয় কিন্তু মই যিখিনি কথা কৈছোঁ হয়তো কিবা অমিল হ'ব পাৰে কিন্তু বহুতো গুৰুত্বপূৰ্ণ এই ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কি ক'ব আৰু মই গুৱাহাটী যাবলৈ ওলাই আহিছোঁ আৰু তাৰপিছত ইয়াত আহি দেখিছোঁ প্লেটফৰ্মটো মতলব কাউণ্টাৰ বন্ধ আছে তাৰপিছত টিটিৰ লগত কথা পাতিছোঁ সি ক'লে ট্ৰেইনত উঠি বহা আমেলে তাৰপিছত তাৰ মানে বেলেগ ষ্টেচনত যেনেকৈ কাউণ্টাৰ থাকে টিকেট গৈ আমি কাটো তেনেকৈ এখন নাই ইয়াত নাই ইয়াত দুখন ট্ৰেইন সোমাব পাৰিব নেকি
বা পুৰণি। উন্নত মানৰ কোৱাৰ্টাৰ আছে নেকি কোৱাৰ্টাৰে নাই ক্ৰচিং নাই ক্ৰচিঙে নাই কিন্তু বহুত মই উন্নত যোৱা নাই না ইয়াতে দেখিছোঁ এনেকৈ প্ৰব্লেম আছে কি কৰিব ৰেলৱে বিভাগত কিবা ক'ব নেকি ডিপাৰ্টমেণ্টক কি জনাব বিচাৰিব কি ক'ব আৰু ইয়াতে বেলেগ ষ্টেচন আছে মতলব দিব লাগে। দিব লাগে ইয়াত সেইটোৱে যে নহওক বন্ধুসকল ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে ৰেলৱে ডিপাৰ্টমেণ্টৰ দৃষ্টিগোচৰ হয় তেওঁলোকে আৰু কিবা নহয় এই ভিডিঅ'ৰ জৰিয়তে হওক বা তেওঁলোকে এইটো অঞ্চলৰ ৰাইজৰ স্বাৰ্থত যাতে ভালদৰে ইয়াত আৰু এখন ট্ৰেইন দিয়ে সপ্তাহ 7 দিন ট্ৰেইন দিয়ে টিকেট কাউণ্টাৰৰ ব্যৱস্থা কৰে বা কোৱাৰ্টাৰৰ ব্যৱস্থা কৰে বা বেলেগ ষ্টেচনত আমি দেখিছোঁ বহুতো ফেচিলিটি থাকে হঠাৎ যদি কোনোবা মানুহ অসুস্থ হৈ পৰে কি কৰিব ইয়াত কোনো মেডিকেলৰ ছিষ্টেম মই দেখা নাই গতিকে আপোনালোকে প্লিজ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে জানে দেখিব পাৰে আৰু ৰেলৱে বিভাগৰ দৃষ্টিগোচৰ হয় আৰু লগে লগে কিবা নহয় কিবা এটা ইমান সোনকালে পাৰে এই দুলপচৰা অঞ্চলৰ ৰাইজৰ স্বাৰ্থত ইয়াত কাম আৰম্ভ কৰে কিয়নো ইয়াৰ পৰা বহু ডাঙৰ এৰিয়া ৰংপুৰ নিবিয়া কিবা কিবি বহুত মই নাম নাজানো কিয়নো মই নতুন হয় বহুত অঞ্চল আছে বহুত ডাঙৰ অঞ্চল সকলো ৰাইজে জানে যে ইয়াত 7 দিনৰ ভিতৰত মাত্ৰ 3 দিন ট্ৰেইন যায় গতিকে সপ্তাহত 7 দিন ট্ৰেইন দিব লাগে সেইটো আমাৰ দাবী যে সচেতন নাগৰিক হিচাপে যিটো মই নিজৰ সন্মুখত দেখিছোঁ সমস্যা সেইটো মই উত্থাপন কৰিছোঁ যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব